এতিয়ালৈকেতো আমি খুবেই ভাল ৰেছপন্স পাইছোঁ ফ্ৰম দ্য কেমেৰা। আমি ফাৰ্ষ্ট যিটো এনালাইচিছ কৰিলোঁ, যোৱাকালি এখন ফটোটো মানে একেলগে 3টা বাঘ দেখা পোৱা গৈছে আৰু যথেষ্ট ডাঙৰ ডাঙৰ বাঘ, আৰু এটা বাঘেতো আমাৰ কেমেৰা উঠাই লৈ গ'ল। গতিকে এনেকুৱা ক্ষেত্ৰত আমি এতিয়াও আমাৰ 2 ৰাউণ্ড বাকী আছে, আমাৰ 10 ফেব্ৰুৱাৰীত এইটো চেছ হ'ব। গতিকে আমি তেতিয়ালৈকে যিটো ৰেছপন্স পাইছোঁ আৰু বিভিন্ন ধৰণৰ এনিমেলৰ ফটো পাইছোঁ, আপোনাৰ ক্লাউডেড লেওপাৰ্ড, হাতী, বা আমাৰ এই ৰিচেণ্টলি আৰু এটা ভাল খবৰ যে আমাৰ ফুটুকী হৰিণ, যিটো আমি এক্সিছ বুলি কওঁ, স্পটেড ডিয়াৰ, তাৰ আমি ভূঞাপাৰা ৰেঞ্জৰ এটা কেম্পত চাইটিং হৈছে। গতিকে যিটো বস্তু আজিলৈকে ফুটুকী হৰিণ আমাৰ ইমান পূবফালে আজিলৈকে পোৱা নাছিলোঁ, কাৰণ দিছ ইজ দ্য ইষ্টাৰ্ণ লিমিট। আগতে আমাৰ পাণবাৰীলৈকে আছিলে, কিন্তু ৰায়মনাটো আছিলে বা পাণবাৰীটো অলপ দেখা পায়, কিন্তু এইবাৰ ফুটুকী হৰিণ আমাৰ ভূঞাপাৰাত দেখা মানে এইটো এটা খুব ডাঙৰ আমাৰ ভাল খবৰ। গতিকে আমি আশা ৰাখিছোঁ ভাল খবৰ বা ভাল জীৱ জন্তুৰ তথ্য আমি এই কেমেৰা এষ্টিমেশ্যনত পাম এইবাৰ। এতিয়ালৈকেতো আমি খুবেই ভাল ৰেছপন্স পাইছোঁ ফ্ৰম দ্য কেমেৰা। আমি ফাৰ্ষ্ট যিটো এনালাইচিছ কৰিলোঁ, যোৱাকালি এখন ফটোটো মানে একেলগে 3টা বাঘ দেখা পোৱা গৈছে আৰু যথেষ্ট ডাঙৰ ডাঙৰ বাঘ, আৰু এটা বাঘেতো আমাৰ কেমেৰা উঠাই লৈ গ'ল। গতিকে এনেকুৱা ক্ষেত্ৰত আমি এতিয়াও আমাৰ 2 ৰাউণ্ড বাকী আছে, আমাৰ 10 ফেব্ৰুৱাৰীত এইটো চেছ হ'ব। গতিকে আমি তেতিয়ালৈকে যিটো ৰেছপন্স পাইছোঁ আৰু বিভিন্ন ধৰণৰ এনিমেলৰ ফটো পাইছোঁ, আপোনাৰ ক্লাউডেড লেওপাৰ্ড, হাতী, বা আমাৰ এই ৰিচেণ্টলি আৰু এটা ভাল খবৰ যে আমাৰ ফুটুকী হৰিণ, যিটো আমি এক্সিছ বুলি কওঁ, স্পটেড ডিয়াৰ, তাৰ আমি ভূঞাপাৰা ৰেঞ্জৰ এটা কেম্পত চাইটিং হৈছে। গতিকে যিটো বস্তু আজিলৈকে ফুটুকী হৰিণ আমাৰ ইমান পূবফালে আজিলৈকে পোৱা নাছিলোঁ, কাৰণ দিছ ইজ দ্য ইষ্টাৰ্ণ লিমিট। আগতে আমাৰ পাণবাৰীলৈকে আছিলে, কিন্তু ৰায়মনাটো আছিলে বা পাণবাৰীটো অলপ দেখা পায়, কিন্তু এইবাৰ ফুটুকী হৰিণ আমাৰ ভূঞাপাৰাত দেখা মানে এইটো এটা খুব ডাঙৰ আমাৰ ভাল খবৰ। গতিকে আমি আশা ৰাখিছোঁ ভাল খবৰ বা ভাল জীৱ জন্তুৰ তথ্য আমি এই কেমেৰা এষ্টিমেশ্যনত পাম এইবাৰ।